নমস্কাৰ, মই ডক্টৰ দিবাকৰ বৰুৱা। আজি আপোনালোকৰ মাজলৈ আমি এটা ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ ঘৰতো ছাগলী পোৱালি মৃত্যু হয় নেকি? ছাগলী সাধাৰণতে আমাৰ লোকেল ছাগলীয়ে 4-5টালৈ কেতিয়াবা পোৱালি দিয়ে। গাখীৰ খাবলৈ নাপায় বা বগা বগা হাগনি হৈ মৃত্যুমুখত পৰে নেকি? তেনেকুৱা যদি হৈছে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। আমাৰ প্ৰায়ে দেখা যায় আমাৰ পোৱালিৰ যতন লওঁতে আমি মন কৰিবলগীয়া, যেতিয়াই পোৱালিটো জন্ম লয় তেতিয়াই মাকৰ পেটৰ পৰা ওলোৱাৰ লগে লগে বিজলুৱা এখন আৱৰণেৰে ভৰি থাকে। সাধাৰণতে বিজলুৱা আৱৰণেৰে ভৰি থাকিলে উশাহ নিশাহত অসুবিধা হয়। সেইকাৰণে আমি শুকান ভাল পৰিষ্কাৰ কাপোৰেৰে গাটো মচি দিব লাগে। শ্বাস প্ৰশ্বাস লোৱাৰ কাৰণে নাকৰ অংশটো চাফা কৰি দিব লাগে। সাধাৰণতে মাকে চেলেকি এই বিজলুৱা পদাৰ্থখিনি নাইকিয়া কৰে, কিন্তু 3-4টা পোৱালি দিলে কেতিয়াবা মাকে এটা বা দুটা পোৱালিত চেলেকিবলৈ ৰৈ যায়। তেতিয়া কি হয়, সেই পোৱালিটো ভালদৰে উশাহ ল'ব নোৱাৰে, তেনেকুৱা হোৱা দেখা যায়। সেইকাৰণে পোৱালি জন্ম হোৱাৰ লগে লগে আপোনালোকে শুকান কাপোৰেৰে চফা কাপোৰেৰে গাটো মুচি শুকানকৈ ৰাখিব লাগে। আৰু জন্মৰ পিছতেই যিডাল নাভি থাকে সেই নাভিডালত এডাল সৰু সূতাৰে আমি 3 পৰা 4 ইঞ্চি দূৰত্বত আমি বান্ধি দিব লাগে। সাধাৰণতে মাকৰ পেটত থাকিলে এই যিডাল নাভিৰ নেভেল কৰ্ড বুলি কওঁ, এই নেভেল কৰ্ডডালৰ যোগেদি মাকৰ পেটৰ পৰা পোৱালিটোলৈ খাদ্য আদান প্ৰদান হয়। গতিকে এই ৰাস্তাটোৰে পোৱালি জন্মৰ পিছতেই বেমাৰ আজাৰো বিয়পিব পাৰে। সেইকাৰণে আমি 3 পৰা 4 ইঞ্চ দূৰত আমি বান্ধি দিলে তাৰ 2-3 দিন পিছত ই ধুনীয়াকৈ শুকাই যায়। আৰু আমি এটা কাম কৰিব লাগে, এই যিখিনি নাভিৰ অংশটো থাকে জন্মৰ পিছতে আমি টিংচাৰ আয়ডিন নহ'লে আমি যিটো বিটাডিন পাওঁ, বিটাডিনেৰে অকণমান মচি দিব লাগে। মচি দিলে কি হয়, ই বীজাণু হোৱাত বাধা দিয়ে। দ্বিতীয়তে আমি এটা কথা মন কৰিব লাগে, সাধাৰণতে পোৱালিবিলাকক দেখা যায় প্ৰথম অৱস্থাত মাকৰ কোনোবা পোৱালিটোৱে বেছিকৈ গাখীৰ খায়, কোনোবাটোৱে খাবলৈ নাপায়। যিবিলাক দুৰ্বল পোৱালি হয় কেতিয়াবা উশাহ নিশাহ লোৱাটো প্ৰব্লেম দিয়ে। সেই দুৰ্বল পোৱালিটোক আমি মাকৰ গাখীৰ আমি ধৰি ধৰি খুৱাব লাগে। আৰু মাকৰ প্ৰথম যিখিনি গাখীৰ, যিটোক আমি ফেহু বুলি কওঁ, এইটো অত্যন্ত প্ৰয়োজনীয়। এই ফেহু বা কলেষ্ট্ৰমটো আচলতে বেমাৰৰ প্ৰতিষেধক হিচাপে কাম কৰে। ইয়াত কিছুমান এণ্টিবডি সন্নিৱিষ্ট হৈ থাকে, যাৰ ফলত মাকৰ লগত থকা সময়খিনিত এই পোৱালিবিলাকক বেমাৰ আজাৰ হোৱাত বাধা প্ৰদান কৰে। সেয়েহে আপোনালোকে মন কৰিব, প্ৰতিটো পোৱালীয়ে ফেহু বা কলেষ্ট্ৰমটো খাবলৈ পাইছেনে নাই সেই কথাটোত আপোনালোকে গুৰুত্ব দিব। আৰু সদায় পোৱালিবিলাকক যদি আমি বেলেগকৈ গাখীৰ খুৱাওঁ, যদি মাকৰ গাখীৰ কম থাকে আমি বেলেগকৈ তাক গাখীৰ খুৱাইছোঁ বা গৰুৰ গাখীৰে খুৱাইছোঁ বা অন্য ছাগলীৰ গাখীৰে খুৱাইছোঁ, আমি সাধাৰণতে উতলাই তাক ঠাণ্ডা কৰিহে গাখীৰ খুৱাব লাগে, কিয়নো নহ'লেও বেমাৰ আজাৰ বিয়পিব পাৰে। আৰু আমি সদায় এটা কথা কৰিব লাগে, আমি বটল ফিডিং কৰিব লাগে। নিপল লগাই আমি বটল ফিডিং কৰিলে ইহঁতৰ পায়খানাৰ প্ৰব্লেমটো নহয়। সাধাৰণতে বটলবিলাক 45 ডিগ্ৰী এংগলত ৰাখি পেলাই যদি আমি এইটো খুৱাব পাৰোঁ, তেতিয়া পোৱালিৰ স্বাস্থ্যৰ গঠনটোও ভালে থাকে আৰু হাগনিজাতীয় বেমাৰ নহয়। এতিয়া পোৱালি এজনীক দিনটোত গাখীৰ কিমান খুৱাব, সেইটো এটা ডাঙৰ কথা। কিছুমান পোৱালি বেছিকৈ খাই দিয়ে। আমি মন কৰিব লাগে যে প্ৰতিটো পোৱালিৰ ওজনৰ 10% আমি গাখীৰ খুৱাব লাগে। মানে আমি গাখীৰটো দৈনিক গাখীৰটো 1 কেজি ওজনৰ পোৱালি এটাৰ বাবে আমি প্ৰায় 100 ml গাখীৰ খুৱাব লাগে। অলপ বেছি হৈছে বিশেষ কথা নাথাকে, কিন্তু বহুত বেছি 2-3 গুণ যদি খাই দিয়ে তেতিয়াহ'লে ই বেমাৰত পৰে, বিশেষকৈ হাগনি হয়, কিয়নো ইহঁতৰ পাকস্থলীটো সম্পূৰ্ণৰূপে ডেভেলপ হৈ নুঠে। এই কথাৰ কাৰণে আমি কি কৰিব লাগে, এই যিটো 10% ইয়াক দিনত 3-4 বাৰৰ কাৰণে আমি ভগাই ল'ব লাগে। আৰু এটা কাম কৰিব লাগে, সাধাৰণতে আমাৰ দেখা যায় বহুত পালকৰে
প্ৰথম এমাহৰ ভিতৰতে ছাগলী পোৱালি প্ৰায় মৃত্যুমুখত পৰে। সেইকাৰণে আমি এই যতনখিনি প্ৰথম অৱস্থাত ল'ব লাগে। আৰু আমি 2 সপ্তাহ বা 3 সপ্তাহৰ পৰা অকণমান যদি আমি শুকান দানা দিবলৈ ষ্টাৰ্ট কৰোঁ, শুকান দানাৰ লগত যদি পানী দিওঁ, এই যিটো পাকস্থলী ডেভেলপমেণ্টৰ প্ৰচেছ, পাকস্থলীত কিছুমান আঁহ থাকে, এই আঁহবিলাক ডেভেলপ হোৱাত সহায় কৰে, যাৰ ফলত তাহাঁতৰ পিছৰ পৰ্যায়ত হজম শক্তি ভাল হয়। সেইকাৰণে আমি 2ৰ পৰা 3 সপ্তাহ হ'লে আমি শুকান দানা অলপ অলপকৈ ষ্টাৰ্ট কৰিব লাগে। আৰু মই প্ৰায়ে এটা কথা পালকসকলক কওঁ, আপোনালোকে যেতিয়াই পাৰে, যিমান সোনকালে পাৰে, এই যদি আছুতীয়াকৈ যদি আপুনি পোৱালিৰ কাৰণে এটা জেগা উলিয়াই লয় আৰু তাত যদি গাখীৰ দিয়া আৰম্ভ কৰে, এইটো হ'লে কি হয়, যিটো মাকজনীক চাকলিং কৰি থাকিলে সাধাৰণতে মাকৰ গৰম অহা প্ৰক্ৰিয়াটোও দেৰি হৈ যায়। এইটো হৰমনেল এটা প্ৰক্ৰিয়াৰ কাৰণে এই বাধা প্ৰদান কৰে গৰমত অহাৰ কাৰণে। সেইকাৰণে আমি এটা কথা মন কৰিব লাগে, আমি যদি মাকৰ পৰা সোনকালে ছেপাৰেট কৰিব পাৰোঁ বা উইনিং কৰিব পাৰোঁ, আমি আছুতীয়াকৈ খানা দি তাৰ পোৱালিখিনিৰ স্বাস্থ্যৰ যতন যদি ল'ব পাৰোঁ, তেতিয়াহ'লে এই মাকজনীও গৰম অহাত সহায় হয়। তাৰ ফলত আমাৰ কি হয়, সেই মাকজনীৰ পৰা তাৰ লাইফ স্পামত আমি ভালেসংখ্যক পোৱালি পাব পাৰোঁ। সেয়েহে মই আপোনালোকক অনুৰোধ জনাওঁ, আপোনালোকে ফাৰ্মখনৰ পৰা লাভ পাবলৈ হ'লে আপোনালোকে পোৱালিৰ যতনত গুৰুত্ব বেছিকৈ দিয়ক। সাধাৰণতে আমি পোৱালিৰ বৰ বেছি এটা বিশেষ আমি বহুতে যতন লোৱা দেখা নাযায়। মাকৰ গাখীৰ যি দিছে বা যি খাইছে তাতেই চলি থাকে। তাতকৈ অকণমান আমি বেলেগকৈও যতন ল'ব লাগে এক্সট্ৰাকৈ। প্ৰেগনেঞ্চিৰ সময়ত মাকজনীক অলপ এক্সট্ৰাকৈ গুৰুত্ব দিব লাগে, কিয়নো যেতিয়া 3ৰ পৰা 4টা পোৱালি মাকৰ পেটত থাকে, তাক নিউট্ৰিশ্যনেল আমি অকণমান পৰিপুষ্টিটো আমি এক্সট্ৰাকৈ দিব লাগে, যাতে ডেফিচিয়েঞ্চি বা পোৱালিকেইটাক ভালদৰে যতন ল'ব পাৰে। সেয়েহে আমি মিনাৰেল মিক্সাৰ, কেলছিয়াম আৰু অন্য ভিটামিন জাতীয় মেডিচিনখিনি আমি দি থাকিব লাগে। তেতিয়া পোৱালিৰ ক্ষেত্ৰত, পোৱালি সৰু কম বয়সত বা পোৱালিবিলাকক আমি জন্মৰ এমাহতে পেলুৰ দৰৱ দিব লাগে। সাধাৰণতে কোৱা হয় 21 দিনৰ পৰা আমি পেলুৰ দৰৱ দিব লাগে, কিন্তু মই যিখিনি দেখিছোঁ প্ৰেক্টিকেলি, এমাহত আমি পোৱালিক পেলুৰ দৰৱ দিলে ভাল হয়। আৰু পেলুৰ দৰৱৰ বিষয়ে মই অন্য ভিডিঅ'ত ক'ম, কিন্তু মই জাষ্ট নিয়মটো কৈছোঁ ইয়াত। আমি পোৱালিৰ 3 মাহলৈ যি ধৰণে যতন ল'ম, সেই হিচাপেহে আমি তাৰ প্ৰডাকশ্যনটো পাম, সেইটো মাইকী পোৱালিয়ে হওক বা মতা পোৱালিয়ে হওক। সেইকাৰণে আপোনালোকে এটা কথা মন কৰিব, জন্মৰ প্ৰথম 3 মাহটো পোৱালিক যিমান পাৰে সিমান যতন লওক, তাৰ পিছৰ বয়সত তেতিয়াহে তাৰ পৰা ফলটো আপোনালোকে ভাল পাব। মাকৰ গাখীৰ কম হ'লে আজিকালি বজাৰত কিছুমান মিল্ক ৰিপ্লেচাৰ ওলাইছে, যাক আমি গাখীৰৰ সলনি খুৱাব পাৰোঁ। তাত ফেট, প্ৰটিন আৰু গ্ৰ'থৰ কাৰণে মিনাৰেল ভিটামিনখিনি থাকে, যাক আমি অতি সহজে বটলত মিক্স কৰি, এইটো পাউডাৰ ফৰ্মতো আহে আৰু লিকুইড ফৰ্মতো আহে, সেই পাউডাৰটো আমি কুহুমীয়া গৰম পানী ঠাণ্ডা কৰি তাক মিহলাই বটলত ধুনীয়াকৈ খুৱাব পাৰোঁ। আৰু এনে কৰিলে পোৱালিৰ স্বাস্থ্যৰ যতনো ঠিকে থাকে আৰু বৃদ্ধিতো সহায় হয়। গতিকে আপোনালোকে যদি আপোনাৰ 50টাতকৈ ওপৰত ছাগলী ফাৰ্ম কৰি আছে, আপোনালোকে মিল্ক ৰিপ্লেচাৰ খুওৱাটো অত্যন্তই প্ৰয়োজনীয়। আপোনালোকে বজাৰত উপলব্ধ এইবিলাক কিনি আপোনালোকে খুৱাব পাৰে। আৰু আপোনালোকে পোৱালিৰ কাৰণে এটা আছুতীয়া কোঠা ল'ব, য'ত আপোনালোকে শীতৰ দিনত তাক তাপ দিয়াৰো ব্যৱস্থা থাকিব আৰু তাহাঁতক বটল ফিডিং কৰাৰ ব্যৱস্থা থাকিব। এইখিনি কৰিলে আপোনালোকৰ মৃত্যুমুখত পৰা চান্সেছটো বহুত কম হৈ যাব, আৰু যাৰ ফলত আপোনাৰ ফাৰ্মৰ লাভৰ হাৰটো বাঢ়ি যাব। ধন্যবাদ।